আগত অৱগত কৰিছে পাৰ্টীৰ স্থিতি সন্দৰ্ভত। ইতিমধ্যে যোৱাকালি আমাৰ পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই শেহতীয়াকৈ অসমৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আমি বিতংকৈ আলোচনা কৰি কেইবাটাও সিদ্ধান্তত আমি উপনীত হৈ আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। ইতিমধ্যে কৈছে যে যিটো সোণাপুৰ কচুতলিত সংঘটিত হোৱা যিটো উচ্ছেদ কাণ্ড, এই কথাটোত আমি স্পষ্টভাৱে কৈছোঁ যে চৰকাৰে যদি তেওঁলোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে আইন আদালতৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা মানি চলি আমি এই উচ্ছেদ কাৰ্য আমি কৰিবলৈ আমি সদায় দাবী জনাই আহিছোঁ। বিগত সময়ছোৱাত সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই যি উচ্ছেদ কাৰ্য বিভিন্ন ঠাইত চলাইছে, ইয়াক আমি পাৰ্টীয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যদি প্ৰয়োজনেই আছে চৰকাৰৰ, তেতিয়াহ'লে সকলোকে মানৱীয়তাৰ দৃষ্টিভংগীয়ে আচলতে চাই বিকল্প ব্যৱস্থা সেইটো কৰি লৈ তেওঁলোকে কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। আৰু তেখেতসকলে কেতিয়াবা কয় এই উচ্ছেদ কাৰ্য চলাই থকা সময়ছোৱাত যে অবৈধ লোক আছে। অবৈধ মানে মিনছ কোন? অবৈধ বিদেশী কথাও কৈ থাকে। বিদেশী যদি কোনোবা আছে তেতিয়াহ'লে তেওঁলোকক বিধিগত ব্যৱস্থাৰ জৰিয়তে তেওঁ বিতৰণ কৰাৰ ব্যৱস্থা কৰক। এইটো হৈছে সকলোৱে কাম্য সাংবিধানিকভাৱে। গতিকে এইটোকে নকৰি তেওঁ বিগত সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে আশংকাত ভুগিছে লোকসভা নিৰ্বাচনৰ পিছৰ সময়ছোৱাত যে অহা সময়ছোৱাত বিজেপি চৰকাৰ 2026 চনৰ নিৰ্বাচনত বিপদৰ সন্মুখীন হ'ব। সেয়েহে সমগ্ৰ ৰাজ্যৰ জনগণক কমিউনেলাইজ কৰি আচলতে মানুহৰ মাজত বিভাজন ভাগ কৰিবৰ কাৰণে বিচাৰিছে। আৰু সেইটোৱেই নহয়, কেৱল তেখেতৰ প্ৰতি অভিযোগ অহা যিবিলাক, তেখেতৰ পৰিয়ালৰ প্ৰতি অভিযোগ অহা যিবিলাক আমাৰ এলিগেশ্যন আহিছে, প্ৰধানতঃ তেখেতৰ পৰিয়ালৰ সা সম্পত্তি দ্ৰুতগতিত যিধৰণে বৃদ্ধি পাইছে, ইয়াৰ সম্পৰ্কত আচলতে অসমৰ জনগণে প্ৰশ্ন কৰিছে। গতিকে এইবিলাক বৈধভাৱে ঘৰতে উপাৰ্জন কৰিছে নে অবৈধ, ইয়াক আচলতে জনাব লাগে। এই ধৰণৰ প্ৰশ্নবিলাক সন্মুখীন হোৱাত আচলতে তেখেতে মন ডাইভাৰ্ট কৰি আচলতে কিছুমান অন্যান্য কামত আচলতে জড়িত হৈছে, এই কথাটো আমি কৈছোঁ। লগতে শেহতীয়াকৈ আমি কৈছোঁ যে তেখেতে আচলতে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিত। গৃহমন্ত্ৰী পদৰ পৰা এইকাৰণে পদত্যাগ কৰা উচিত, বিগত 2-3 মাহৰ ভিতৰত 23টাতকৈ অধিক নাৰী নিৰ্যাতন ঘটনা হৈছে, ধৰ্ষণ হত্যাকাণ্ড সংঘটিত হৈছে, নিজেই স্বীকাৰ কৰিছে। তাৰ পিছতো তেওঁ খামোচ মাৰি ধৰি থকা কি যুক্তি আছে? গৃহমন্ত্ৰী পদটো চূড়ান্ত ব্যৰ্থতাৰ প্ৰদৰ্শন কৰিছে। আমাৰ শীঘ্ৰেই পদত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ। গতিকে আমি যিসকল দোষী, নাৰী নিৰ্যাতনকাৰীৰ ক্ষেত্ৰত যিসকল দোষী, তেখেতসকলক তৎকালেই আচলতে কৰায়ত্ব কৰি বৈষম্যহীনভাৱে দৃষ্টান্তমূলক দ্ৰুতগতিৰ দ্ৰুত ন্যায়িক ব্যৱস্থাৰ জৰিয়তে আচলতে শাস্তি প্ৰদানৰ আমি দাবী জনাইছোঁ কমিউনিষ্ট পাৰ্টীয়ে। গতিকে এই কথাটো আছে। লগতে শেহতীয়াকৈ যিটো কৰ্পৰেট গোষ্ঠীক গতাই দিয়া, প্ৰধানতঃ আদানী গোষ্ঠীক গতাই দিয়া যিটো স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰ বহুত ব্লেক লিষ্টেড মানে ঠিকাদাৰ কোম্পানীক ইতিমধ্যে আমাৰ এইজন মুখ্যমন্ত্ৰীয়ে কিন্তু সংস্থাপিত কৰিছে বহু ক্ষেত্ৰত, সেইটো আমাৰ পৰিলক্ষিত হৈছে। শেহতীয়াকৈ এই স্মাৰ্ট মিটাৰ ক্ষেত্ৰতো একেই হৈছে। গতিকে স্মাৰ্ট মিটাৰত অভাৱনীয়ভাৱে যিটো বিল, যিটো ডাবুলতকৈ অধিক, পূৰ্বৰ যিটো ডিজিটেল মিটাৰ তাতকৈ ডাবুলতকৈ অধিক, গতিকে এইটোৰ বুজা আচলতে জনতাই সহিব পৰা নাই। সেইকাৰণে অসমৰ চৌদিশে আজি আন্দোলন কিহৰ বিৰুদ্ধে? স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। এই স্মাৰ্ট মিটাৰ আমাক নালাগে, ইয়াৰ পৰিৱৰ্তে পূৰ্বৰ যিটো ডিজিটেল মিটাৰ তাকে বাহাল ৰাখিব বুলি দাবী জনাইছে। গতিকে আমাৰ পাৰ্টি সেই দাবী, এই আন্দোলনবিলাকৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আমি প্ৰকাশ কৰিছোঁ। আৰু শীঘ্ৰেই এই আদানীক সহায় কৰিব বিচৰা এই স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। অতি শেহতীয়াকৈ যিটো ভুৱা ট্ৰেইনিং যিবিলাক কেলেংকাৰী হৈছে, মানে ট্ৰেইনিং কেলেংকাৰীবিলাক ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত, আমি সকলোৱে জ্ঞাত। গতিকে ভুৱা ট্ৰেইনিং মানে কেলেংকাৰীত জড়িত যিসকল লোক আছে, তেখেতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে এই যি টকা, এটা বৃহৎ এমাউণ্ট, এই টকাখিনি বহু গ্ৰাহক বুলিয়ে কৈছোঁ, বহু লোকে আচলতে অজ্ঞতাৰ বাবে আচলতে তেওঁলোকে ইনভেষ্ট কৰিছিল। ইনভেষ্ট কৰা এই টকাবিলাক আচলতে এই কষ্টোপাৰ্জিত ধন বহুতৰ, সেই ধনৰাশি যাতে সঠিক ন্যায় বিচাৰৰ জৰিয়তে গ্ৰাহকসকলৰ স্বাৰ্থতেই পুনৰ বিবেচনা যাতে কৰে, তাৰ কথাটো আমি পাৰ্টীয়ে দাবী জনাইছোঁ। আৰু প্ৰতিজন সচেতন নাগৰিকৰ এই ক্ষেত্ৰত কিন্তু প্ৰশ্ন উদয় হৈছে যে বছৰ ধৰি কেনেকৈ আচলতে এই গৃহ বিভাগৰ ইমানবিলাক সংস্থা থকাৰ পিছতো
এই এনেকুৱা ধৰণে ভুৱা মানে ট্ৰেডিং কেলেংকাৰীত জড়িত হ'বলৈ আচলতে ইমান হাজাৰ কোটি টকা খৰ টকাৰ পৰা কোটি পৰা হাজাৰ কোটি টকালৈকে আচলতে লুণ্ঠন কৰিবলৈ সুবিধা পালে। ইয়াৰ কেনেকৈ সম্ভৱ হ'ল ইমান দিনে? গতিকে ইয়াৰ লগত হয়তো কোনোবা বিশেষ মানে লোক জড়িত আছে নেকি, মানে পাৱাৰফুল লোক জড়িত আছে নেকি? আচলতে এইবিলাক সন্দেহ হৈছে, প্ৰশ্ন হৈছে। গতিকে এইবিলাকৰ সমূহ এই গৰমীয়া আপৰকো আচলতে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। এইকেইটা প্ৰধান বিষয়ৰ ওপৰতে আজি আপোনালোকৰ সন্মুখত আমাৰ পাৰ্টীয়ে এই সংবাদমেলখন আহ্বান জনাইছিল। এইখিনি কথা আপোনালোকৰ সন্মুখত আমি আগবঢ়াই দিম।